Harashati Habazi, Moreya Tangere. Go, take Brahmaka in the Harashati. Hey, come the Kushitnari. They joking about it. Hey, higher Doctor Sharrow. Gora Maya no Salibo. Hey, to hide the police side there. Ah, my Potoni, Sokini, Ekuela Hall. My love me, I love तो कोई से जगतात हताई कोई हुंदरी दाई बोली हे मोर विश्वक तो है दे तो हाथ तो बड़ी साजा हाँ मोर पत्ते कर बनवारो आखम भाव आतरी जा मोर हान मुखार पड़ा मात्य मुखी बेखान भावे पातारना करी दे मोर मातृ साले जाबई लागिबो आतरी जा मोर हान मुखार पड़ा आतरी जा यार परिणाम भयंकर हवा लक्ष्मी तुम्हें मोर बुकुलाई ब्रह्मखेल निक्षेप करिला সেই ব্রহ্মখেল মই তোমার বুকুলাই পুরস্য উভতাই পঠাইছো তাও বাৰু তুমি মোক জৈত্যপতিলৈ কেনেদৰে বিয়াৰ প্ৰস্তাৱ দিব পাৰিলা लक्ष्मी लक्ष्मी আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় শুনা লক্ষ্মী তোমাৰ এনে অবিবেচ্য কাৰ্যই আমার দেব সমাজকে ঘৃণনীয় করে তুলিছে শুনা আমি জগৎ কর্তা ঈশ্বর আর তুমি এই জগতের মহালক্ষ্মী কিন্তু আমার কার্যত যদি তুমি প্রতিদ্বন্দ্বী হয়েছ দিয়া ইয়ার পরিণাম কি হব পারে তুমি এবারও চিন্তা করে চোৱা নাই লক্ষ্মী আপুনি এবোৰ কি কৈছে প্ৰভু মই একো বুজি পোৱা নাই শুনা লক্ষ্মী এই পৃথিৱীত অলপ দিনৰ পাছতে এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব
কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য সৃজন কৰি আমাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নীক হৈও মই সেই আলোচনাত ভাগ ল'ব পৰা নাই। এইবোৰ কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। বুজিব পাৰিছো, তুমি দেৱৰ্ষি নাৰদৰ কুচক্ৰান্তত পৰি এনেদৰে ভুল পথেৰে পৰিচালিত হলা। নিমত কিয় লক্ষ্মী, নিমত কিয়? কিন্তু তুমি জানিব লাগিছিল লক্ষ্মী যে সঁচাক মিছা আৰু মিছা সঁচা কৰাৰ নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনাজাত লক্ষ্মী। নাৰদ এজন জ্ঞানী মানি ঋষি লক্ষ্মী। সিমান মিছাৰ আশ্ৰয় তেওঁ কেতিয়াও নলয়। আপুনি মোক প্ৰতাৰণা কৰিছে প্ৰভু, আপুনি মোক প্ৰতাৰণা কৰিছে। নহয় লক্ষ্মী, নহয়। লক্ষ্মী, তুমি দাম্ভী, তুমি গর্বিতা, তুমি এই বিষ্ণু প্রিয় লক্ষ্মী নোহোৱা। প্ৰভু তুমি কোন জানা? কোন প্ৰভু? তুমি কোন জানা লক্ষ্মী? তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো চিন্তা কৰি চোৱা নাই? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। লক্ষ্মী, বিষ্ণুৱে বুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ। ভুল লক্ষ্মী, ভুল। তুমি ভুল পথেৰে পৰিচালিত হলা লক্ষ্মী। প্ৰভু আৰু ইয়াৰ ফল কিন্তু অতি মৰ্মান্তিক হ'ব লক্ষ্মী। এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ তুমি হাই হাই কৰি থাকিব লাগিব লক্ষ্মী। আৰু সেইদিনা তোমাক উদ্ধাৰ কৰিবলৈ তোমাৰ ওচৰত যে কোনোৱে নাথাকিব লক্ষ্মী। মইনো তোমাৰ লগত তৰ্ক নকৰো, কাৰণ তোমাৰ যুক্তি হেৰাই গৈছে। মই আহো লক্ষ্মী। যোৱাৰ আগতে মাত্ৰ এষাৰ কথা কৈ যাওঁ শুনা। ইও এক কৰ্মফল মাথো। ধৰ্মৰ জয়, আৰু অধৰ্মৰ পৰাজয়। এই লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব। অন্য এক নতুন পৃথিৱীৰ যাতে সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এই ভীষণ দৈত্যক কৰিলো স্বজন। মাতৃ উচ্চ মাতৃ উচ্চ মাতৃ মাতৃ উচ্চ মাতৃ উচ্চ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? বিশ্বাসঘাতকতা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ? তোমাৰ লগত ইমানবিলাক সুন্দৰী ৰমণী থাকোঁতে
কিয় তুমি এই কুৎসিত নাৰীগৰাকীক বিবাহ কৰিবলৈ নিৰ্দেশ দিছা? কি সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে? মোক কোনেও ক'ব নালাগে মাতৃ। সৰস্বতী আহি নিজেই আহি ব্যক্ত কৰি কৈছে কি বুলি? মোৰ চক্ষু ইমান অন্ধ নহয় মাতৃ। ফুল পুত্ৰ ফুল, সৰস্বতীৰ সমান জ্ঞানী মানি আৰু সুন্দৰী নাৰী অন্য কোনোৱেই নাই। তাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পালি। বৃথা চেষ্টা নকৰিবা মাতৃ। পুত্ৰ মই জানিব পাৰিছো ইয়াত যিমানবিলাক সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰে দাসী। মিছা কথা। আৰু সৰস্বতীও সৰস্বতীও তোমাৰে দাসী নহয়। জানো? নহয় পুত্ৰ, এইবোৰ সকলো মিছা। মোৰ কোনো দাসী নাই। তই মিছাত ভুল নাযাবি পুত্ৰ, তই মিছাত ভুল নাযাবি। সঁচা মিছা মই একো নাজানো মাতৃ। শুনা মাতৃ, তাই কেতিয়াও দাসী কন্যাক বিবাহ নকৰাই। মই যদি দাসী কন্যাক বিবাহ কৰাওঁ তেন্তে সদায় তোমাৰ দাস হৈ থাকিব লাগিব। মোৰ কোনো দাসী নাই। এইবোৰ সকলো মিছা কথা। মিছা কথা তই ভুল নাযাবি পুত্ৰ, মিছা কথাত ভুল নাযাবি। সঁচা মিছা একো নাজানো মাতৃ। ই জানে মাত্ৰ কৰ্তব্য নিজৰ। মাতৃ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈহে মোক তুমি সাজাং কৰিছিলা আৰু তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে মাতৃ। মই দাসী কন্যাক বিবাহ কৰাতকৈ কি পুত্ৰ তোমাক যদি মই বিবাহ কৰাওঁ। সাৱধান দৈত্য। কোন মুখে তই এনে হীন বাক্য কৰি পুত্ৰ হৈ মাতৃক পত্নী হিচাপে পাব বিচাৰ? তোৰ মুখ চাব নাপায়। তোক স্বজন কৰিয়েই মই মহা ভুল কৰিলো। সেই দেৱৰ সমাজলৈ মই কলংক আনিলো। যা তই মোৰ সন্মুখৰ পৰা আঁতৰি যা। আঁতৰি যা। আঁতৰি যা। ভুল কৰিলা মাতৃ, মহা ভুল কৰিলা। এতিয়া তুমি ভুলৰ প্ৰায়শ্চিত্ত হ'বলৈ তুমি অহা মাতৃ উত্তভাৱ পৰিহাৰ কৰি স্বামী হিচাপে গ্ৰহণ কৰা। পাপিষ্ট দৈত্য, মোৰ সন্মুখৰ পৰা
আঁতৰি যা আঁতৰি যা আহা আহা মাতৃ নাই আহা নাই আহা মাতৃ নাই প্ৰভু আহা ৰক্ষা কৰা আহা আঁতৰি যা আঁতৰি যা প্ৰভু ৰক্ষা লক্ষ্মী ইন্দ্রময় হরগর রাজা প্রকৃতির হরিবর রূপ হনমিলিত করে বিধাতার অপূর্ব শীষ দিয়ে হম্রাবতীপুর আমার হমরাজ্য মন পন জোর করা মলয়ার মাঝে বাজে ভাহি আহে কোকিলর মাত স্বর্গর জ্যোতিরে ভরা নুহে জানু দেবতার অমূল্য সম্পদ কিন্তু দেবগণ কিন্তু কি দেবতা এইমাত্র দেবরক্ষী নারদে দিগলেক বার্তা পৃথিবীত কিছুদিনের পাছতেই মহাভয়ঙ্কর মহাপ্ৰলয়ৰ হব অৱসান সকলোবিলাক তৰু তিন্ন মনুষ্যকে আদি কৰি সকলোবিলাক ডুব যাব জলৰ মধ্যত তেতিয়াই দৈত্য দানৱ বিলাকে মোৰ দাগি উঠিব আৰু স্বৰ্গ ৰাজ্য উদ্ধাৰ কৰাটো আমাৰ কঠিন হৈ পৰিব দেৱৰাজ তেতিয়াহ'লে দেৱতাসকলে মনুষ্য পূজাৰ পৰা বঞ্চিত হ'ব দেৱতাসকলক কোনে পূজা পাতল দিব ইয়াৰ কি ব্যৱস্থা হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যদি পূজা পাতল নহয় এই বিশ্বব্ৰহ্মাণ্ডত সকলো অধৰ্মই চানি ধৰিব ইয়াত মৃত্যুপতিৰ উদ্দেশ্য কি ক'বলৈ কি আছে দেৱৰাজ মোৰ নামতো পূজা পাতল একোৱেই নাই মোৰ কাম নৰকত পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয় হোৱাৰ লগে লগে সকলোৰে মৃত্যু হ'ব মোৰ জমপুৰীত মৃত আত্মাই ভৰি পৰিব মোৰ কাম সেই মৃত আত্মাবিলাক শাস্তি প্ৰদান কৰা এতিয়া দেখিছোঁ সেইবিলাক ৰাখিবলৈ মই আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব দেৱৰাজ আপোনাৰ তাতেই শান্তি আছে দে আমি ইয়াৰ কষ্ট ভোগ কৰিব লগা হয় বাৰু
বাৰু দেৱগণ, দেৱৰাজ আমি এই বিষয়ে আলোচনা কৰোঁগৈ নাৰায়ণৰ ওচৰত। ব'লা। জগত কৰ্তাৰ বাহিৰে ইয়াৰ উপায়ত কোনেও দিব নোৱাৰে। আমি সকলোকে তালৈকে যোৱা উচিত হ'ব। ব'লা তেন্তে। যেনে তেনেহ'লেও এই স্বৰ্গ ৰাজ্য বচাব লাগিব, নহ'লে এই পৃথিৱীৰ পৰা দেৱতাসকলৰ নাম লুপ্ত হৈ যাব দেৱৰাজ। বেশ কথা, আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। বলক দেৱৰাজ। ব'লা।